মৌ পালন কৰি স্বাৱলম্বী হোৱাৰ পথত মানকাছাৰৰ এগৰাকী অধিবক্তা আৰু মই বৰ্তমান উপস্থিত আছো দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ ৰঘুপাৰাৰ এগৰাকী অধিবক্তাৰ ঘৰত। আমি প্ৰথমতে দৰ্শক দেখোঁ যে আচলতে কেনেদৰে ঘৰৰ ভিতৰত এনেদৰে মৌ মাখি পালন কৰি এনেদৰে বছৰি প্ৰায় 1 কুইণ্টেল কৰি মৌ ইতিমধ্যে উৎপাদন কৰিছে। আৰু এয়া হৈছে অধিবক্তা জাহাংগীৰ আলম। তেখেতে এনেদৰে প্ৰায় 7-8 বছৰ এনেদৰে ঘৰতে মৌ পালন কৰি আছে, যাৰ দ্বাৰা বছৰি প্ৰায় 1 কুইণ্টেলতকৈ অধিক মৌ উৎপাদন কৰিছে। আমি আচলতে দেখুৱাইছো কেনেদৰে আচলতে ঘৰৰ ভিতৰতে সৰু ঠাইত এনেদৰে আচলতে ঘৰৰ ভিতৰত মৌ মাখি পালন কৰি এনেদৰে স্বাৱলম্বী হোৱাৰ পথত আছে। আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। কিমান আপুনি মৌ পালন কৰি আছে? মোৰ নাম জাহাংগীৰ আলম, গাঁও ৰঘুপাৰা, জিলা দক্ষিণ মানকাছাৰ, অসম। মই 2017 চনৰ পৰা মৌ মাখি পুহি আছো ঘৰতে। প্ৰথমে মই এটা মৌ বাকচৰ পৰা আৰম্ভ কৰিছিলো। এতিয়া মোৰ ওচৰত 12টা মান মৌ বাকচ আছে আৰু প্ৰতিটো মৌ বাকচৰ পৰা মই বছৰি প্ৰায় 10ৰ পৰা 15 কিলোলৈকে মৌ ৰস সংগ্ৰহ কৰিব পাৰো। আৰু এইটো মোৰ এক্সট্ৰা জাগাও লোৱা নাই, আপোনালোকে চাব পাৰে ঘৰৰ বাৰান্দাত ৰাখি দিছো। আৰু এইটো এপিচেৰা ইণ্ডিকা দেশী মৌ মাছি হয়। এইটো বহুতো শান্ত প্ৰকৃতিৰ, আপোনালোকে চাব পাৰে। মই হেণ্ড গ্লভছ নোহোৱাকৈ এইবিলাক খুলি আছো। আইডিয়াটো সৰুৰ পৰাই মই মৌ ৰস খাই ভাল পাওঁ আৰু বজাৰৰ মৌখিনিত ভেজাল মুক্ত বুলি আমি চিয়ৰলি ক'ব নোৱাৰো। সেইকাৰণে মই ইউটিউবত দেখিছিলো ঘৰতে মৌ মাখি লালন পালন কৰিব পৰা যায়। তাৰ পৰাই মই নিজাববীয়াকৈ মৌ মাখি পালনৰ প্ৰয়াস কৰিছিলো আৰু এটা বাকচৰ পৰা প্ৰথমে আৰম্ভ কৰিছিলো। এতিয়া মোৰ ওচৰত 12টা মান মৌ বাকচ আছে। মৌ পালন কৰিলে স্বাৱলম্বী হোৱা পথ বিচাৰে মৌ মাখি পালন কৰি স্বাৱলম্বী হ'ব পাৰিব, কিয়নো মৌ ৰসৰ চাহিদা বহুত আছে। প্ৰতিটো ধৰ্মতেই মৌ ৰসক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু মৌ ৰস বেয়া পোৱা মানুহ হয়তো এজনো নোলাব। সকলোৱে মৌ ৰস খাই ভাল পায় আৰু ইয়াৰ বজাৰ মূল্যও বহুত বেছি। আৰু আপুনি যিমানে হাৰভেষ্টিং নকৰক কিয়, এইটো বিকিবলৈ আপোনাৰ বজাৰত যাব নালাগে, ঘৰৰ পৰাই মানুহে লৈ যাব। আপুনি 7-8 বছৰ ধৰি কৰি আছে, বছৰি 1 কুইণ্টেল কৰি মৌ ৰস উৎপাদন কৰা আছে। কি বিক্ৰী কৰে নে? মই এতিয়ালৈকে কমাৰ্চিয়েলি তেনেকুৱা বিক্ৰী কৰা নাই। মই ঘৰতে কিছু মৌ ৰস জমা ৰাখিছো আৰু আমাৰ ৰিলেটিভ আৰু বন্ধুসকলক মই গিফ্ট কৰো। যদি কোনোবাই মৌ মাখি পালন কৰিব খোজে কি কৰিব লাগিব? তেওঁলোকে যদি ইচ্ছা কৰে আমাৰ চাউচমাৰ মানকাছাৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰিব। তেখেতে ট্ৰেইনিঙৰ ব্যৱস্থা কৰি দিব। আমিও চাউচমাৰ মানকাছাৰ যিটো এগ্ৰিকালচাৰ অফিচ আছে তাৰ পৰা ট্ৰেইনিং লৈছিলো, নেশ্যনেল হানি বি মিছনৰ অধীনত। তেনেকুৱাকৈ প্ৰশিক্ষণ লৈ সকলোৱে পঢ়িব পাৰে। এইটো ঘৰত পঢ়া একো অসুবিধা নহয়, অলপমান আজৰি সময়ত সোমাই দিলেই হ'ল। খৰচ কেনেকুৱা? খৰচ তেনেকুৱা নাহে। প্ৰথমে আপুনি মৌ বাকচ এটা সংগ্ৰহ কৰি তাৰপিছত 2,000-2,500 টকা মান লাগিব এটা মৌ বাকচ। তাৰপিছত আপুনি হাবিৰ পৰা সংগ্ৰহ কৰিব পাৰিব যদি আপুনি শিকি লয়। কিমান দিনত আচলতে মৌ ৰস পোৱা যায়? এইটো আপোনাৰ যিটো ফুলৰ সময় বসন্ত কাল বুলি কওঁ, ফেব্ৰুৱাৰী-মাৰ্চৰ ফালে আপুনি মাহত 2বাৰকৈ হাৰভেষ্টিং কৰিব পাৰিব এটা মৌ বাকচৰ পৰা। বৰ্তমানলৈকে চৰকাৰ জিলা কৃষি বিভাগৰ ফালৰ পৰা কিবা সহায় জিলা কৃষি বিভাগৰ পৰা মই যোৱা 18 জুনত এটা মৌ বক্স পাইছো গ্ৰুপ ৱাইজ। আমি যিসকলে ট্ৰেইনিং লৈছিলো 4টা গ্ৰুপ ৱাইজ আমাক 4টা বক্স চৰকাৰী ফালৰ পৰা দিব। সেইখিনি মোক ৰাখিব দিছে, মানে মোৰ ইয়াত তত্বাৱধানত আছে। এটা আমাৰ গ্ৰুপক দিব আৰু বাকী 3টা বেলেগ গ্ৰুপক দিব। তেখেতসকলক মই এইটোৱে আহ্বান কৰিম, আপোনালোকে চৰকাৰী চাকৰিৰ পিছত সময় নষ্ট নকৰি ঘৰত যিখিনি আজৰি সময় পায় সেইখিনি সময়ত যদি মৌ মাখি লালন পালনৰ কামত লাগে, মনটো ভাল লাগিব, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰতো আপুনি এটা অৰিহণা যোগাব পাৰিব আৰু কিছু পৰিমাণে হ'লেও উপাৰ্জন কৰিব পাৰিব।
হয় আচলতে তেখেতৰ মন্তব্য আছে এনেধৰণৰ ঘৰৰ ভিতৰত ঘৰৰ বাৰান্দাত আচলতে এখন সৰু এখন ঠাইত 12খনকৈ বক্স তেনেদৰে আচলতে মৌ পালন কৰি ইতিমধ্যে দেখা গৈছে বছৰি প্ৰায় 1 কোটিতকৈ অধিক মৌ উৎপাদন কৰিছে আৰু তেওঁলোকে আহ্বান কৰে যদি কোনো নিবনুৱা যুৱক যুৱতী তেনেদৰে মৌ পালন কৰি যদি স্বাৱলম্বী হ'ব বিচাৰে এনেদৰে আচলতে কোনো ধৰণৰ খৰচ নকৰাকৈ এনেদৰে ঘৰৰ ভিতৰতে সৰু এখন ঠাইত মৌ পালন কৰি স্বাৱলম্বী হ'ব পাৰিব আৰু বৰ্তমান মই হাফচিঙৰ মুকুৰ ৰহমান ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।